हेलो एवरीवन पुनर्बार सकलोके स्वागतम जनाइছো मोर अन्य এটা নতুন ভিডিওলৈ যদি আপোনালোকে নিজৰ ঘৰৰ ভিতৰত সৰু সৰু স্পেস বিলাকত যেনেকৈ টেবল টপ হওক সেন্টাৰ টেবল ডাইনিং টেবল বা বুক শেলফ বিলাকত কিছুমান প্ল্যান্টস ৰাখিম বুলি ভাবিছে কিন্তু ডিসাইড কৰিব পৰা নাই কি প্ল্যান্টস ৰাখিলে ভাল হ'ব তেতিয়ালে এই ভিডিওটো আপোনালোকৰ কাৰণে আজি মই এনেকুৱা কিছুমান প্ল্যান্টস সিলেক্ট কৰি ৰাখিছো যিবিলাক আপোনালোকক দেখুৱাম লগতে কেয়াৰ বিলাকো কৈ যাম তো ভিডিওটো আগবঢ়া আগতে আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেল একজোটিকা ডেফোডিল আৰু যদি ভিডিওটো চাই ভাল পায় প্লিজ লাইক আৰু কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব তো আজি যিবিলাক প্ল্যান্টস মই আপোনালোকক দেখুৱাম সেইবিলাক প্ল্যান্টস একদম কম্পেক্ট সাইজৰ হয় মানে বৰ বেছি ডাঙৰ নহয় সৰু সাইজৰ হয় সৰু পটতে ৰাখিব পাৰিব আৰু দেখিবলৈতো ধুনীয়া হয় লগতে আপোনাৰ ঘৰৰ ভিতৰখন একদম অক্সিজেন ৰিচ কৰি তুলিব কাৰণ গোটেই প্ল্যান্টস বিলাক এয়াৰ পিউৰিফায়াৰ প্ল্যান্টস হয় মোৰ ফাৰ্স্ট চইচটোৱে হৈছে মানি প্ল্যান্ট আপোনালোকে জানে মানি প্ল্যান্টৰ কিমানটা ভেৰাইটিজ আজিকালি পোৱা যায় এই প্ল্যান্টৰ নাম হৈছে এনজয় মানি প্ল্যান্ট বা এনজয় পথোছ আপোনালোকে পানী বা মাটি দুটা মিডিয়ামতে খুব ধুনীয়াকৈ কাটিং কৰি ৰাখিব পাৰে সৰু সৰু প্ল্যান্ট আৰু মই ইয়াতে বেম্বু প্ল্যান্টাৰ এটা ইউজ কৰিছো খুব সৰু পট হয় এটো 3-4 বছৰ মান হ'লে এনেকৈ আছে দীঘল হৈ গৈ থাকে মই কাটিং কৰি আৰু বেলেগ প্ল্যান্টাৰ বিলাকত এনেকৈ ৰুই থাকো আৰু এই প্ল্যান্টাৰটোৰ ভিতৰত মই মাটিয়ে দিছো আৰু ড্ৰেনেজ হোলটো খুব ধুনীয়াকৈ দিয়া আছে যাতে এক্সেস পানীবিলাক ড্ৰেইন আউট হৈ ওলাই যাব পাৰে আৰু এইটো হৈছে মানি প্ল্যান্টৰ যোনটো কমন ভেৰাইটি গোল্ডেন পথোছ বা গোল্ডেন মানি প্ল্যান্ট এইটো মই এনেকৈ পানীতে ৰাখিছো এটা গ্লাছৰ বাউলত ইয়াতে যদি কেইটামান পাথৰো দি দিয়ে তেতিয়াও দেখিবলৈ খুব ধুনীয়া লাগে যিসকলে গাৰ্ডেনিং কৰা নতুনকৈ আৰম্ভ কৰিছে তেওঁলোকে মানি প্ল্যান্ট দি প্ৰথমতে আৰম্ভ কৰিব পাৰে একদম ইজি টু গ্ৰো প্ল্যান্ট হয় একো মেইনটেনেন্স নাই যিকোনো পটতে আপোনালোকে মানি প্ল্যান্টৰ কাটিং খুব সুন্দৰকৈ ইজিলি আপোনালোকে ঘৰৰ ভিতৰত ৰাখিব পাৰে এটা ইনডোৰ এয়াৰ পিউৰিফাইং প্ল্যান্ট হয় ইয়াৰ নেক্সট প্ল্যান্টটো হৈছে স্নেক প্ল্যান্টৰ এটা ভেৰাইটি যাৰ নামটো হৈছে মুনশ্বাইন স্নেক প্ল্যান্ট খুব ধুনীয়া ভেৰাইটি হয় কালাৰটো মই খুবেই ভাল পাওঁ ইয়াক মই সিৰামিক পটতে এনেকৈ ৰাখিছো ভিতৰত কিন্তু এটা প্লাষ্টিক এটো পট আছে মই ডাইৰেক্টলি সিৰামিক পটটো প্ল্যান কৰা নাই ড্ৰেনেজ হোল বিলাক এয়া খুব ধুনীয়াকৈ আছে আৰু স্নেক প্ল্যান্টটো জানেই বেছি পানী দিবই নালাগে গতিকে বহুত ইজি হয় মেইনটেইন কৰিবৰ কাৰণে আৰু নিজৰ অফিস টেবল বা ষ্টাডি টেবল এইবিলাক স্পেচত আপোনালোকে প্ল্যান্টটো ৰাখিব পাৰে কোৱা হয় যে বহুত ষ্ট্ৰেছ ৰিডিউস কৰে আৰু কনসেন্ট্ৰেশন বঢ়ায় আৰু গুড লাক বা পজিটিভ এনাৰ্জি প্ল্যান্ট হয় আৰু স্নেক প্ল্যান্টবিলাক দেখিবলৈ এনে কম্পেক্ট আৰু ষ্টাইলিশ আৰু আপুনি যদি হাইট এড কৰিব বিচাৰে আপোনাৰ স্পেচত তেতিয়াহলে এনেকুৱা ওখ টাইপৰ আপোনালোকে স্নেক প্ল্যান্ট লগাব পাৰিব মই এই দৰজা ওচৰতে মানে মোৰ এন্ট্ৰি ৱেতে এই দুটা প্ল্যান্ট এনেকৈ ৰাখিছো তাৰ পিছত আৰু এটা প্ল্যান্ট দেখাইছো এই প্ল্যান্টৰ নাম হৈছে ড্ৰেছিনাৰ এটা ভেৰাইটি হৈছে ড্ৰেছিনা মিল্কি ৱে দেখিবলৈ খুব ধুনীয়া খুব এট্ৰেক্টিভ হয় প্ল্যান্টটো একদম ডাৰ্ক গ্ৰীন কালাৰ সাইডৰ ফালে আছে আৰু মাজতে একদম ক্ৰিমি বা লাইট ইয়েলো কালাৰ ষ্ট্ৰাইপ এডাল আছে মাজতে আৰু স্পট এইবিলাক দেখিছে সাইডত আছে দেখিবলৈ খুব ধুনীয়া হয় একদম মিল্কি ৱে নিচিনা লাগে দেখিবলৈ কাৰণে ইয়াৰ নামটো ড্ৰেছিনা মিল্কি ৱে এটা ইনডোৰ এয়াৰ পিউৰিফায়াৰ প্ল্যান্ট হয় একদম কম্পেক্ট সাইজৰ হয় বহুত স্লো গ্ৰো কৰে সেই কাৰণে আপোনালোকে সৰু পটতে ৰাখিব পাৰিব আৰু মেইনটেনেন্স একেবাৰে লো বেছি চাই থাকিব নালাগে আৰু ফাৰ্টিলাইজাৰো মই কোনো ব্যৱহাৰ নকৰো কাৰণ যেতিয়া পটিং মিক্সটো বনাইছো তেতিয়াই মই ভালকৈ ভাৰ্মি কম্পোষ্ট বা গোবৰ সাৰ এনেকৈ মিলাই থোৱা আছে যদি আপোনালোকে বিচাৰে মাজে মাজে এমপিকে দিব পাৰে সলিউশন বিগিনাৰ্স বিলাকে খুব ধুনীয়াকৈ প্ল্যান্টটো ৰাখিব পাৰে কমনলি এই প্ল্যান্টটো বেম্বু প্ল্যান্ট হিচাপেও জনা যায় আৰু একদম স্লো গ্ৰোৱাৰ হয় বেছি জলদি নাবাঢ়ে সেইকাৰণে বহুত দিনলৈকে ইয়াৰ সাইজটো সৰুৱে হৈ থাকে বাঢ়িবৰ কাৰণে দেৰি লাগে কাৰণে কমটি স্পেচতে আপোনালোকে খুব ধুনীয়াকৈ ৰাখিব পাৰি সুইটেবল হয় সৰু জেগাত ৰাখিবৰ কাৰণে
আৰু পাতবিলাক মাজে মাজে মুচি থাকিব লাগে, তেতিয়া দেখিবলৈ ভাল লাগে। চাফা হৈ থাকিলে আপোনাক প্লেণ্টটো এনেই এট্ৰেক্টিভ লাগে। আৰু ৱাটাৰিং মই যেতিয়া গোটেই মাটিখিনি একদম শুকাই যায় তাৰপিছতহে ৱাটাৰিং কৰোঁ। এতিয়া দেখাইছোঁ এটা পামৰ ভেৰাইটি। এইটো খুব ধুনীয়া এটা ড্ৱাৰ্ফ ভেৰাইটি প্লেণ্ট হয়, যাৰ নামটো হৈছে পাৰ্লাৰ পাম বা কেমেডৰিয়া এলিগেন্স বুলি কয়। দেখিবলৈ একদম এৰিকা পামৰ নিচিনা, কিন্তু এৰিকা পামটোতো বহুত ডাঙৰ হৈ যায়। যদি আপোনালোকৰ ঘৰত স্পেচ একেবাৰে কম থাকে তেতিয়াহ'লে এই প্লেণ্টটো ৰাখিব পাৰে। টেবুল টপত হওক, বুক শ্বেল্ফত হওক, খুব ভাল লাগে। এটা ট্ৰপিকেল ভাইব দিয়ে আপোনালোকৰ ঘৰৰ ভিতৰত। আৰু এয়াৰ পিউৰিফায়াৰ কোৱালিটি আছে, আৰু যিকোনো কণ্ডিশ্যন মানে ল' লাইট কণ্ডিশ্যনত খুব ধুনীয়াকৈ ছাৰ্ভাইভ কৰে। আৰু এই প্লেণ্টটো ঘৰখনৰ যিকোনো কৰ্নাৰতে ৰাখক, সেই জেগাকণ একদম সজীৱ কৰি পেলায়। আৰু ইয়াৰ গ্ৰ'থ ৰেটটো বহুত বেছি শ্ল', বহুত দিন লাগে বাঢ়িবৰ কাৰণে। এতিয়া সৰু পটতে ৰাখিছোঁ, যেতিয়া অলপ ডাঙৰ হৈ যাব তেতিয়া বেলেগ পটতো চেঞ্জ কৰি দিব পৰা যায়। এতিয়া দেখাইছোঁ পেপেৰমিয়া এটা ভেৰাইটি। ইয়াৰ নামটো হৈছে পেপেৰমিয়া অবটিউচিফোলিয়া বা বেবী ৰাবাৰ প্লেণ্ট বুলিও কমনলি কোৱা যায়। ইয়াৰ পাতকেইটা দেখিছে নাই, কিমান বেছি মোটা আৰু খুব শ্বাইনি বা গ্লচি হৈ থাকে। পাতকেইটা জিলিকি থাকে আৰু খুব মোটা হয়, মানে ইয়াৰ পাততে আপোনাৰ পানী জমা হৈ থাকে। সেইকাৰণে প্লেণ্টটো ছেমি ছাকুলেণ্ট প্লেণ্ট বুলিও কোৱা যায়, বেছি পানী নালাগে। আৰু পাতৰ শ্বেপটো ৰাউণ্ড হয়, খুব স্মুথ, বহুত এট্ৰেক্টিভ হয় আৰু ইউনিক এটা লুক দিয়ে। ইয়াৰ গ্ৰীণ কালাৰ ভেৰাইটিও পোৱা যায়, এইটো ভেৰিগেটেড ভাৰ্চন হয় আৰু খুব কম্পেক্ট হয়। ইয়াৰ গ্ৰ'থ হেবিটটো সৰু জেগাত ৰাখিবৰ কাৰণে খুব আইডিয়েল হয় এই প্লেণ্টটো। আৰু যিহেতু এই প্লেণ্টটো ছেমি ছাকুলেণ্ট হয়, ইয়াক পানী বেছি দৰকাৰ নাই, কাৰণ পাততে পানী ষ্ট'ৰ হৈ থাকে। যেতিয়া একেবাৰে মাটিখিনি শুকাই থাকিব তেতিয়াহে চাই চিতি পানী দিব লাগে। আৰু মই প্লেণ্টটো ডাইৰেক্টলি এই ব্ৰাছ মেটেৰিয়েল প্লেণ্টাৰটোত ৰখা নাই, ভিতৰত এটা প্লাষ্টিক পট আছে, তাতে ৰাখিছোঁ। এতিয়া আৰু এটা প্লেণ্ট দেখাইছোঁ। এইটো খুব ধুনীয়া এটা ডেক'ৰেটিভ প্লেণ্ট, যাৰ নামটো হৈছে এছপেৰেগাছ চিটাচিয়াছ ফাৰ্ণ বুলি কোৱা হৈছে, কাৰণ দেখিবলৈ পাতবিলাক ফাৰ্ণৰ নিচিনা, কিন্তু একচুৱেলি ই ফাৰ্ণ নহয়। কিন্তু পাতবিলাক দেখিবলৈ ফাৰ্ণৰ নিচিনা লাগে। একদম এভাৰগ্ৰীণ পেৰিনিয়েল প্লেণ্ট হয়। পাতবিলাকতো গ্ৰীণ হয়, লগতে ইয়াৰ ষ্টেমবিলাকো গ্ৰীণ। বহুত ধুনীয়া প্লেণ্ট হয়। আৰু এইটো যেতিয়া বুকে বনায় বা ফ্লাৱাৰ ডেক'ৰেশ্যনত এই পাতবিলাক ইউজ কৰা হয় এজ এ ফিলাৰ। আৰু কিন্তু এই প্লেণ্টটো ডাঙৰ হয় দেই, মেচিয়ৰ হ'লে চাইজটো ডাঙৰ হৈ গৈ থাকে। কিন্তু এতিয়া এইকেইটা বেবী প্লেণ্ট কাৰণে মই ভিতৰতে ৰাখিছোঁ, কাৰণ দেখিবলৈ খুব ধুনীয়া। ইয়াৰে মেক্সিমাম প্লেণ্ট এয়াৰ পিউৰিফাই হয়, যিটো আমাৰ হেল্থৰ কাৰণে বহুত বেছি বেনিফিচিয়েল। আৰু আমাৰ ইনডোৰত থকা, মানে ঘৰৰ ভিতৰত থকা এয়াৰ চাৰ্কুলেশ্যনটো পিউৰিফাই কৰি থাকে। আৰু এই প্লেণ্টছবিলাক একদম ব্ৰাইট ইনডাইৰেক্ট লাইট পৰি জেগাতে মই ৰাখিছোঁ। ওচৰতে এখন ডাঙৰ খিৰিকী আছে, য'ৰ পৰা গোটেই দিনটো পোহৰ আৰু বতাহ খুব ধুনীয়াকৈ পাই থাকে। এতিয়া এই পাৰ্টিশ্যনখনৰ ওচৰতে ৰাখিবৰ কাৰণে এটা খুব ধুনীয়া প্লেণ্ট মই চিলেক্ট কৰিছোঁ। এইটো হৈছে কমন ভেৰাইটি, যিটো চবেই চিনি পায়, চিংগনিয়ামৰ একদম ডুৱাৰ্ফ ভেৰাইটি হয়, একদম চাপৰ বিধ হয়। এনেকুৱা বহুত ধৰণৰ সৰু ভেৰাইটি পোৱা যায়। কিছুমান চিংগনিয়ামৰ নাম আছে মিনি পিক্সি, সেইটো বহুত সৰু চাইজৰ হয়। এইটো এটা বহুত ধুনীয়া প্লেণ্ট হয়। পাতকেইটা দেখিছে নহয়, একদম দীঘলীয়া, লাইট গ্ৰীণ আৰু ডাৰ্ক গ্ৰীণ কালাৰ কম্বিনেশ্যনত খুব ধুনীয়া প্লেণ্ট হয়। বেছি নাবাঢ়ে, ওখ নহয়, কিন্তু বহলি গৈ থাকে, মানে খুব বুচি হয়, দেখিবলৈ খুব ধুনীয়া লাগে। ইনডোৰত ৰাখিবৰ কাৰণে আৰু স্মল স্পেচত ৰাখিবৰ কাৰণে এটা খুব আইডিয়েল প্লেণ্ট হয়। ইয়াৰ গ্ৰ'থটো একদম কম্পেক্ট চাইজৰ হয় আৰু একদম মিনিমাম কেয়াৰ ৰিকুৱাৰমেণ্ট হয় এই প্লেণ্টটোৰ। আৰু একেবাৰে শেষত দেখাইছোঁ, মোৰ ড্ৰয়িং ৰুমত এনেকৈ চেণ্টাৰ টেবুলত ৰাখিছোঁ এটা জিজি প্লেণ্টৰ ভেৰাইটি। এইটো হৈছে জিজি প্লেণ্টৰ ডুৱাৰ্ফ ভেৰাইটি, জিজি কম্পেক্টা বুলি কয়। ইয়াৰ লগতে আৰু দুটা ভেৰাইটি আছে, এটা জিজি গ্ৰীণ আৰু এটা জিজি ব্লেক। এই দুটাৰ তুলনাত ইয়াৰ পাতৰ চাইজটো অলপ সৰু হয় আৰু পাতৰ ডিফাৰেঞ্চটো বেছি নাই, একদম লাগালাগিকৈ পাতবিলাক আছে। আৰু দেখিবলৈ খুব বুচি হয়, কম্পেক্ট চাইজৰ হয় আৰু একদম ল' মেইনটেনেঞ্চ হয়।
এটা এভাৰগ্ৰীণ সাকুলেণ্ট প্লেণ্ট, যাক বৰ বেছি পানী নালাগে, একদম লিমিটেড পানীত সি জীয়াই থাকে। বেছি পানী দিলেহে ইয়াৰ মৰি যায়। মোৰ এই পাতকেইটা দেখিছে হালধীয়া পৰি গৈছে, অলপ পানীৰ অলপ খেলি মেলি হোৱাৰ কাৰণে এই পাতবিলাক এনেকুৱা হালধীয়া পৰি গৈছে। মানে যি প্লেণ্ট যিমানে পানী কমটিকৈ দিব সিমানেই বেছি জীয়াই থাকিব। পানী যদি অলপ বেছি হৈ যায় তেতিয়া সি মৰি যাব। আৰু মই ইয়াত এনেকৈ চিৰামিক পটতে ৰাখিছোঁ। ওচৰতে দুটামান ইলেক্ট্ৰিক কেণ্ডেল আছে। যিহেতু এতিয়া অক্টোবৰ ফেষ্টিভ মাহ আৰু এতিয়া দীপাৱলী আহি আছে, তো সকলোকে আগতীয়াকৈ দীপাৱলীৰ শুভেচ্ছা জনালোঁ। তো আশা কৰোঁ আজি ভিডিঅ'টোত মোৰ প্লেণ্টছৰ কালেকশ্যনবিলাক চাই আপোনালোকে ভাল পালে আৰু ইনফৰ্মেশ্যনবিলাক যাতে আপোনালোকৰ কামত আহে তাকে কামনা কৰি থেংক ইউ ফৰ ৱাচিং এণ্ড হেপী গাৰ্ডেনিং।